হেল্ল'। কোনে ক'লে বাৰু? বিকাশ ইউটিউবাৰ হয় নাই বাৰু? হয় মই বিকাশ বক্সাৰ নহ'লে কৈ আছোঁ হয়। আপুনি যে সেই কিবা অগ্নিনাভৰ ওপৰত যে ভিডিঅ' এৰি আছে, কিহৰ কাৰণে এৰি আছে আপুনি? অগ্নিনাভৰ ওপৰত যে ভিডিঅ' কিছুমান মানে অন্ধবিশ্বাস কিছুমান এৰি আছে, কিহৰ কাৰণে এৰি আছে? কোনে মই? আপুনি? আপুনি কি ক'ম বুলি ভাবিছে কওকচোন? নহয় আপুনি যে এই ফটোৱা ভিডিঅ'বিলাক কিছুমান এৰি আছে, মই মানে ভাল পোৱা নাই আপোনাৰ ওপৰত। ফটোৱা ভিডিঅ' বুলি কৈলে যেন আপুনি বিশেষকৈ ক'ৰ পৰা কৈছে, কোন ঠাইত আপুনি? মই বৰ্তমান যোৰহাটৰ পৰা কৈ আছোঁ। এইবিলাক মানে কি ফটোৱা ভিডিঅ' বুলিয়ে ক'ম আপোনালোকক। আপোনালোকে যে সেই অন্ধবিশ্বাসৰ মানুহবিলাকত যে বলিবিলাকত চেষ্টা কৰিছে, কাৰণটো কি? কোনে কৈ আছে? মই বৰ্তমান দাদা আপুনে কৈ আছোঁ ফোন। নহয় কোনে কৈ আছে সেইটো নাই, মানে কি মানে ডিটেইলছত কওকচোন, কি কৈ আছে বুজি পোৱা নাই, ভালকৈ বুজাই কওক। আপুনি কি কৈ আছে? বৰ্তমান যিবিলাক ভিডিঅ' বনাই আছে, এইবিলাক মানে মই মানে বিশ্বাসে কৰিব পাৰোঁ। যিবিলাক ভিডিঅ' আপুনি মানে ভিউৱাৰ্ছ পাবৰ কাৰণেহে কৰি আছে, মোৰ মানে তেনেকৈ লাগি আছে। কওকচোন। নহয় আপুনি মানে এই ভিডিঅ'বিলাক বনাব কেলৈ? মানে কোনোবাই অনলাইনৰ যোগেদি শৰাই লৈছে, অনলাইনৰ যোগেদি কোনোবাই ভগৱান কি অনলাইনত আহে নেকি? মই কি সেই মন্দিৰটোৰ বিষয়ে আপুনি এনে মোৰ ভিডিঅ'বিলাক ভালকৈ চাই নাই আপুনি? মই চাই আছোঁ বৰ্তমান। কি প্ৰকাৰত বনোৱা দেখিছে? ফটোৱা ভিডিঅ' বুলি আপুনি বনাই আছে আপোনালোকে। মানে কি আপুনি অনলাইনত কি শৰাই দিব, অনলাইনত কি মোবাইল চলাই নেকি? আপোনালোকৰ মানে কি শিৱই কি অনলাইনত মোবাইল চলাই নেকি? কওকচোন আপুনি কওকচোন কি কৈ আছে বুজি পোৱা নাই, কোনো ফকতীয়াবিলাক এইবিলাক কওকচোন কওক। নহয় আপোনালোকে কৰি আছে, আমি যিটো আমি ফাইনেলি দেখি আছোঁ। আজি অগ্নিনাভৰ ওচৰত যিবিলাক দোকান আছিলে, সেই দোকানবিলাক এতিয়া মাৰ খাই গৈছে। অগ্নিনাভৰ যিটো মানে কণ্ডিশ্যন এতিয়া হৈ আছে, অগ্নিনাভত মানে পইচা লুটা বিৰোধিতা কৰি আছে। কোনে কৰি আছে? এইগৰাকী কি নামটো কি আছিলে মই পাহৰি গৈছোঁ বাৰু নামটো। কি কয় শিখা মজুমদাৰ? শিখা মন্দিৰ। শিখা মজুমদাৰ কি কৰি আছে? শিখা মন্দিৰটো পইচা লুটা ব্যৱস্থাই কৰিছে। আজি ভগৱান যদি তেওঁৰ হাততে আছে, তেওঁৰ হাততে যদি ভগৱান আছে, তেনেহ'লে তেওঁলোক বেমাৰ হ'লে কেলৈ ডাক্তৰৰ ওচৰলৈ যায়গৈ? হুৱাই নহয় আপুনি যে ইমানখিনি কথা কৈছে, মানে আপুনি কি মন্দিৰটো ওচৰ পাজৰে নেকি আপোনাৰ ঘৰ? মোৰ ওচৰ নহয়, মই খালি দূৰৰে। খালি মই গোটেইখিনি মই পৰিস্থিতি মই জানো। মানে কি এতিয়া কি অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা বাই কি পইচা লুটি আছে নেকি? পইচা লুটি আছেতো। আপুনি কেনেকৈ পালে? মই এখানে গোটেইখিনি মই পৰ্যবেক্ষণ কৰিয়ে পাইছোঁগৈ। এতিয়া মই যদি এতিয়া আপুনি কওঁ, এতিয়া আপুনি কিবা এটা ভগৱানৰ ওপৰত মন গ'লে আপুনি 1 টকাও দিব পাৰে, 10 টকা দিব পাৰে, 11 টকা দিব পাৰে, সেই কথালৈ নকওঁ। কিন্তু আপুনি আৰু ভগৱানৰ নামত ডিমাণ্ড কৰিব 500, 1 টকা, সেইবিলাক আপোনালোকে মানে কি ভগৱানে কি পইচা ডিমাণ্ড কৰে নেকি? কি পইচা ডিমাণ্ড কৰে নেকি সেই অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা বাই? ডিমাণ্ড কৰেতো আকৌ। আপুনি কেনেকৈ পালে? সেইটো আমি গম পাইছোঁ নহয়, অনলাইনত কেতিয়াও ভগৱান নাহে। তেওঁ যদি ভগৱানেই হয় নহয়, আপুনি মোক ক'লে যেন কি দোকান কেইখন মানে ধৰি লওক অগ্নিনাভ মন্দিৰত যোনখিনি দোকান মাৰ খাই মানে কি ক'ব বিচাৰিছে মোক খুলি কওকচোন, দোকান কি দোকান মাৰ বহিলে? দোকানখন মাৰ খাইছে বৰ্তমান। এতিয়া অগ্নিনাভৰ মন্দিৰৰ যিগৰাকী বাইদেৱে, সেই বাইদেউগৰাকীয়ে কি কৰিছে কি আপোনাৰ দোকানবিলাক বন্ধ কৰি দিছে। তাৰপিছত আৰু আপোনাৰ যিটো ফটোৱা চেনেল বুলিয়ে ক'ম এতিয়া মই বৰ্তমান, ফটোৱা চেনেলতে মানে কি কৰি আছে, ভিউৱাৰ্ছ পাবৰ কাৰণে আল বাল কিছুমান কাম কৰি আছে। তাৰপিছত এইবিলাক কাম মানে মই ভাল নাপাওঁ মানে কামবিলাক কৰি থাকে। আপুনিহে ভাল নাপায় চাগে, 10জনে ভাল পাইছে নহয় চাগে। আপুনি অন্ধবিশ্বাসবিলাক কেলৈ কৰি থাকে? মই কি কৰিলোগে? আপুনি এই মানে বিশ্বাসবিলাক কৰি আছে ইমানদিনে। মই কি কৰিলোঁ সেইটো কওক? মানে কৰিব কেলৈ? মই কি কৰিলোঁ সেইটো কওক? মই এজন ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰ, মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল। মোৰ চাৰ্চ কৰিলে ইউটিউবত বিকাশ বক্সাৰ সোণোৱাল বুলি আহি যায়। কিন্তু মই কাৰো সপক্ষে কোৱা নাই, কাৰো বিপক্ষে কোৱা নাই, মুঠৰ ওপৰত ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। আপুনি কি ফকতীয়া কথা কৈছে? আপুনি আৰু ক'লে যেন অগ্নিনাভৰ পইচা লুটা ধান্দা, আমুক ধান্দা, আপুনি বিতৰ্কত ভাল পাইছে নেকি আপুনি? মই বিতৰ্কটো বাদ দিয়ক, আপুনি ফটোৱা কৰি আছে আৰু ফটোৱা চেনেলেই আপোনাৰ চেনেলটো। হয় নি? আপোনাৰ চেনেলটো ফটোৱাৰ কাৰণে মোৰ লগত এতিয়া 60,000 ওপৰত মোৰ লগত অডিয়েঞ্চ আছে ন? এই 60,000টো বাদ দিয়ক, আপোনাৰ পইচা লুটা ধান্দা লাগি আছে। আপোনালোকৰ ব্যক্তিগতভাৱেতো একো লোৱা নাই। আপুনি লৈছে নাই কি? আমি গম পাওঁ যে অনলাইনৰ যোগেদি আপোনাৰ ভগৱান নাহে কাহানিও। মেইন কথাটো হ'ল সেইটো। অনলাইনত কেতিয়াও ভগৱান নাহে, অনলাইনত কেতিয়াবা ভগৱান আমি দেখিও পোৱা নাই কাহানিও। আমাৰ ওচৰতে আমিও ভগৱান মানুহ, আমিও সদ্যহতে ৰাতিপুৱা ধৰক তুলসী তলত পানী ঢালি পানি ভগৱানক পূজা কৰোঁ, গধূলিও পূজা কৰোঁ। তথাপিতো আমাৰ ওচৰত যিটো মনৰ ভাৱ লওঁ, সেই ভাৱটো কথালৈ কৈছোঁ মই। আপুনি এই ফটোৱা ভিডিঅ'বিলাক, এই অগ্নিনাভ কি বালৰ নাম এইবিলাক কেলৈ আপোনালোকে প্ৰচাৰ কৰি থাকে এনেই? মই কি প্ৰচাৰ কৰিলোগে? কেলৈ প্ৰচাৰ কৰে আপোনালোকে? মই কি 1 টকা কি এনেই আহিছে নেকি? নহয় আপুনি যেন ক'লে দোকান কেইখনৰ পইচা লুটা, এই দুটা বস্তু মই আপোনাক অবজেকশ্যন কৰিছোঁ। আপুনি ভালকৈ বুজাই কওক, কি দোকান দুখন বন্ধ কৰিলে কৈছে মানে কি? চব বৰ্তমান এতিয়া দোকানখন মানে অৱস্থা বেয়া। মানে কি মন্দিৰৰ ফালৰ পৰাই হৈছে বৰ্তমান, মানে কি বন্ধ কৰি দিছে টোটেলি। আচ্ছা, তাৰপিছত এতিয়া তেহেঁতৰ নিজৰ যিটো কেৰেক্টাৰ ওপৰত বিবেচনা কৰিছে যে আমি ইমানটো পইচা লুটিম ইমান দিনৰ ভিতৰত, মানে মাহটোৰ ভিতৰত। তাৰপিছত আপোনালোকে গম পায় যে 50,000 টকা এদিনত ইনকম হয় মানে অগ্নিনাভৰ মন্দিৰৰ ওপৰত। 50,000 হয়। আপোনাৰ এইগৰাকী কি বাইদেউ আছিলে আমি চিনি নাপাওঁ ইমান ভালকৈ। শিখা মজুমদাৰ। আপুনি যেন মোৰ লগত ফোন কৰিলে, মই কিন্তু এইটো মই ৰেকৰ্ড কৰি গ'লো। আপুনি বেয়া পালোঁ আপোনাৰ, মই ফোনটো ৰেকৰ্ড কৰি গ'লো। আপুনি ৰেকৰ্ড কৰে কি কৈ থাকক, মই বেয়া নাপাওঁ এইবিলাকত। আপোনালোকে এই ফটোৱা ভিডিঅ'বিলাক মোৰ ওচৰত নিদিব, যিটো মানে বিশ্বাস চকুৰে দেখিম সেইটোৱে বিশ্বাস কৰোঁ আমিবিলাকে। আৰু আপুনি যোনখিনি কথা মোক ভাবুকিয়ে দিছে বা মোক দমেই দিছে, কিন্তু আপোনাৰ দম দিলেই আপোনালোকক দম দিবলগীয়া কথাই। আপোনালোকে ফটোৱা এই ভিডিঅ'বিলাক নিদিব ইউটিউবত। আপুনি নাচালে হৈছে।
নেচালে নহয় আমি বিলাকে আমি এনিটাইম অগ্নিনাভৰ ওপৰত একদিন ভিডিঅ' দেখি আছো এই ফটোবিলাক নিদিবা আপুনি বুলি কথা কোৱা নাই আমাৰ বহুত চেনেলে দি আছে এইবিলাক ভিডিঅ' আমি যুক্তিটোহে তৰ্ক কৰি আছো আপোনালোকৰ আপুনি কি সেই মহাদেৱকো মানে ভয় নকৰে কি মানে অগ্নিনাভ সৰু মহাদেৱক ভয় কৰোঁ কিন্তু এই ফটো এই মানুহবিলাকৰ ভয় নকৰোঁ কাহিনী এইবিলাকে পইচা লুটা কৰিছে বোলে সেই 50,000 টকা দিনে ইনকাম কৰিছো আমি দুখীয়া মানুহক সহায় কৰিছো তই পাৰিব নেকি নোৱাৰে নহয় প্লিজ বাদিকচোন নহয় এতিয়া অগ্নিনাভৰ বিষয়টো লৈ মানে ক'লে আপোনালোকে মই এটা কথা কৈছো আপোনালোক ইউটিউবাৰ হৈছে ইউটিউবাৰ সপেক্ষে থাকক এই ফটো ভিডিঅ'বিলাকৰ ওপৰত মানে কি ভাইৰেল নকৰিব কাহিনী কোনোবাই উদং বুকু উলিয়াই কোনোবা নাচিব কিবা বেয়া কাম এটা কৰিব আমি সেইবিলাক বন্ধ কৰাবলৈ আমি ভিডিঅ' বনাম আকৌ সমাজখন কি বেয়া হ'ব দিম নেকি হয় কিন্তু আপুনি এই ফটো ভিডিঅ'বিলাকত কেলে মাথা মাৰি আছে কি ফটো ভিডিঅ' নহ'লে আপুনি বিকাশ ইউটিউবাৰ হয় নহয় হয় মই কৈ আছো হয় যদি এইবিলাক ফটো ভিডিঅ' নেৰিব আপোনালোকে ফটো ভিডিঅ' নহয় নহয় ভিউৱাৰ্ছ কেইটামানৰ লগত আপোনালোকে ইমান তলল মাৰিব পাৰে কেলে বাৰু হয় নি অঁ ঠিক আছে মই আপোনাৰ ওপৰত একশ্যন লৈ আছো আপুনি কি ল'ব আপুনি যিয়ে লগ কৰি সেইটোৱে লৈ থাকক মই আপোনাৰ মন্দিৰৰ ওপৰত আপুনি বেয়া ব্যৱহাৰ কৰিছে ন বেয়া ব্যৱহাৰ নালাগে ইয়াতকৈ বেয়া ব্যৱহাৰ কেলে ৰাখিব আপুনি কেলে ফোন ৰাখিব কথাবিলাক মানে কি আপুনি ৰিকুৱেশ্যন দিব পৰা নাই নেকি আপুনি কথাবিলাক আপুনি কিবা মাল খাই আছে নেকি মাল খাই নালাগে মাল খাই খাই নেকি মলত নাই পতা নহয় এই অগ্নিনাভৰ বিষয়টো ভালছে কওক মোৰ অগ্নিনাভৰ ভিডিঅ' দিয়াৰ কাৰণে মোক ধৰিছে ভালছে কওক প্ৰকৃততে অগ্নিনাভ মন্দিৰ নহয় মানে একদম মোটা ন প্ৰকৃততে অগ্নিনাভ মন্দিৰত যি অনলাইনত যিবিলাক সেৱা ল'লে সুফল পায় পাই কৈ থাকে আচলতে এই বস্তুটো কিমান সত্য কিমান অসত্য যেন আপোনাৰ কথাটো কৈছো আপোনালোকে যদি ইউটিউবাৰ হয় আপোনালোকে যেতিয়া আহিব মানে অগ্নিনাভ মন্দিৰ তেতিয়া গম পাব মানে আপুনি প্ৰথম সোমাতে 100 টকা দিব লাগিব তাৰপিছৰখিনি আপোনালোকে নিজে গম পাব কিমান পইচা দিবলগীয়া শৰাই পইচা কিমান দিব লাগে অনলাইনত যেতিয়া 500 টকা দিবলগীয়া হয় আপুনি ব্যক্তিগতভাৱে কিমান পইচা দিব লাগিব সেইটো নিজে হ'ব আৰু তেওঁলোকে যিটো কাম কৰি আছে বৰ্তমান সেইটো কাম মানে ৰাইজৰ কাৰণে কৰা নাই নিজৰ মানে গাড়ী লোৱা কিবা ঘৰ বনোৱা সেইবিলাক কামত লাগি আছে হয় নি গাড়ী লৈছে বৰ্তমান ৰাইজৰ পৰা পইচা লুটিয়ে লৈছে আৰু সেইবিলাক আপোনালোকে কেলে বা আপোনালোকে ভিডিঅ' টানিবৰ কাৰণে এইবিলাক ফটো ভিডিঅ' এৰি থাকে নহয় কি হেৰি কি কয় শিখা মজুমদাৰ কি হেৰি এখন মানে কোলা বজাৰ সৃষ্টি কৰি আছে নেকি মন্দিৰ কোলা বজাৰ সৃষ্টি কৰি আছে আৰু কেইদিনমানৰ পিছত আপুনি নিজে পৰিদৰ্শন কৰিব মানে চৰকাৰৰ ফালৰ পৰা এইটো বিৰোধিতা কৰিব আপোনাৰ এই আমাৰ ফটোৱা কিছুমান আমাৰ কি বুলি কয় বহুত সুফল পাইছে ল'ৰা ছোৱালী জন্ম হৈছে সেইবিলাক ফটোৱা এইবিলাক হৈছে পইচা দি মানে আপোনাৰ আছে মেনেজ কৰিলে নেকি মেনেজ কৰিলে কেনেকৈ গম পালে আপুনি মেনেজ কৰিলে আমি গম পাইছো যদি মোৰ প্ৰমাণ হয় মোৰ ঘৰৰ ওচৰত এটা মাছ নুফুটা মানুহ আছে তাৰ যদি মাছ ফুটা কৰি দিয়ে মই ডেফিনেটলি ক'ম যে অগ্নিনাভ মন্দিৰ এনেকুৱা হয়তো এটা কাম কৰিব পাৰে কৰিব পাৰিব শিখা মজুমদাৰে কৰিব পাৰিব সেইটো কাম আপুনি চেলেঞ্জ কৰিছে নেকি মই চেলেঞ্জ কৰিছো পাৰিব শিখা মন্দিৰ শিখা মজুমদাৰ কি ভক্তসকলক মাটি নিয়ে নেকি সেই মন্দিৰলৈ এইটো পইচা কাৰণে মাতি আছে বৰ্তমান অনলাইনৰ যোগেদি আৰু 500 টকা বুলি কথা নাই মানে ভক্ত বুলি ক'লে আপোনাৰ 1 টকা দিব পাৰে 10 টকা দিব পাৰে সেইটো মতলব নাই কিন্তু ভগৱানক অগ্নিনাভৰ মন্দিৰে 10 টকাটো সাহায্য কৰিব পাৰে 1 টকাটো সাহায্য কৰিব পাৰে নহয় কেনেবাকৈ সেই শিখা মজুমদাৰৰ কিবা আপোনাৰ শত্ৰুতা আছে নেকি আপুনি ইমান বিশ্বাস কৰিছে শত্ৰুতা বুলি কাৰো লগত শত্ৰু নাই কিন্তু আপোনালোকে যিবিলাক ভিডিঅ' আহি আছে মই এইবিলাকৰ মানে বেয়া পাইছোঁ ভিডিঅ' এৰা নাই আমি যোনটো ৰাইজে দিছে আমি ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ হিচাপে আমি অপেক্ষা কৰিব বিপৰীত আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ এই ফটো ভিডিঅ'বিলাকৰ ওপৰত আনিব আপোনাৰ ভিডিঅ'বিলাক মই প্ৰায় মানে দেখিয়ে থাকোঁ ইউটিউবত প্ৰায় মানে মুখৰ কথা আহি থাকে মই সেই কথাবিলাক আপোনালোকে ফোন মাৰিলোঁ আপোনাৰ নামতে মই বেলেগ কথা লৈছোঁ নম্বৰটো আপুনি মোক চিনিও নাপায় বৰ্তমান মই ফেচবুকত মানে পপুলাৰ অকণমান যাদৱী সপোন বুলি পেলাই চিনি পায় আপুনি এইবিলাক ভিডিঅ' নাহিব কাৰণ কেলৈ মই ডেঞ্জাৰ মানুহ বালৰ এই বেয়া শব্দ নক'ব মই বেয়া শব্দ কোৱা নাই আপোনাক আপুনি কেলৈ ক'ব বালৰ শব্দটো কেলৈ ক'ব আপুনি কি ডাঙৰ মানুহ হৈছে নি নহয় কি এইবিলাক ফকতীয়া কথা কৈ আছোঁ ফকতীয়া কোৱা নাই আপোনাৰ ডাঙৰ মানুহ হৈছে নি সেইটো কওক নহয় এই অগ্নিনাভ মন্দিৰ বিষয়ে যেন মোক ক'লে যেন এইখিনি কথা মই ৰেকৰ্ড মই মন্দিৰ কোন হয় নহয় ভগৱানৰ বিশ্বাস কৰিব আপুনি ঘৰৰ পৰা যদি অগ্নিনাভ মন্দিৰত যদি শিৱ আছে বাকী মন্দিৰবিলাকত কি শিৱ নাই নেকি মই এইটো ইউটিউবত দিম ভিডিঅ'টো বেয়া পালে মই ইউটিউবত দিম ইউটিউবত দিয়ে বেলেগত দিয়ে সেইটো দি থাকিব মই সেইটো মতলব নাই মোক খালি এটা কথাই আপোনালোকে কেলে এইবিলাক কৰি থাকিব শিৱটো চবৰ লগতে আছে আপুনি মুখৰ আগত যদি আপুনি শিৱক পূজা কৰে আপুনি শিৱৰ ওচৰতে পাব আপুনি কি অগ্নিনাভ মন্দিৰ ওচৰতে কি লাগে আপুনি শিৱ পাব নেকি মই সেইটো কথালৈ কৈছোঁ ভগৱানকো তাৰমানে আপোনালোকৰ মানুহে তাৰমানে ভগৱানকো ভগৱানক বিশ্বাস কৰোঁ এই ফটোৱা এইবিলাক কি মজুমদাৰে উলিয়াই আছে এইবিলাক মই বিশ্বাস নকৰোঁ কাহানি আপোনালোকে যি ভাবি থাকক মই এইবিলাক মতলব নাই এতিয়া আপুনি শিখা মজুমদাৰ কি ক'ব বিচাৰিব আপুনি শিখা মজুমদাৰ যিটো কৰিছে ব্লেকমেইল কৰি আছে বৰ্তমান ব্লেকমেইল কৰি আছে এইবাৰ ৰাইজক ব্লেকমেইল কৰিছে অন্ধবিশ্বাসত বলি হ'বলৈ বিশ্বাস কৰি আছে হয় নি আপোনাৰ শিখা মজুমদাৰ ব্যৱসায় কৰা খাটাং নেকি আপুনি যিটো ভাবি আছে সেইটোৱে হয় কাৰণ কেলে আপুনিও বৰ্তমান দেখা নাই বোলে শিখা মজুমদাৰে ভাল কাম কৰিছে
হা আৰু শিক্ষা মন্ত্ৰীয়ে যিবিলাক কৈছে ব্লেকমেইলে কৰি আছে কাৰণ কেলে তেওঁৰ নিজৰ ইনকামটো চাই আছে কাইলৈ মই কেনেকৈ ধনী হওঁ কাইলৈ মই কেনেকৈ 2-3খন দামী গাড়ী লওঁ সেইবিলাকত ধান্দা মাৰি আছে ৰাইজৰ কাৰণে কেইটা কাম কৰি আছে আজি মানে কি শিৱসাগৰ টাউনৰ কথা কৈছো শিৱসাগৰৰ কেইটা ভিক্ষাই মানুহক ভাত এসাঁজ ভালকৈ খাব পাৰিছে নোৱাৰিছে ন মই নাজানো দেই এইবিলাক আপুনি জানে কি ফকতীয়া কথা কৈ আছে ফকতীয়া কথা কোৱা নাই আজি দোকানকেইখনো আজি বন্ধ কৰিছে তেওঁলোকৰ কাৰণে যিখন দোকান আছিলে সেইখন দোকানো বন্ধ কৰিছে তেওঁলোকৰ কাৰণ তেওঁলোকৰ ওচৰত পাৱাৰ আহি গ'ল বৰ্তমান পাৱাৰ আহি গ'ল শিক্ষা মজুমদাৰ কি পাৱাৰ আহিলে যিটো পাৱাৰ আহিছে আপোনালোকে এইবিলাক মানে বহুত কথা পইচা আজিৰ যুগত পইচাই কথা পাতিব চবৰ লগতে পইচা যেতিয়া আপোনাৰ হ'ব তেতিয়া আপুনিও কথা দিব পুলিচৰ লগত পুলিচে চব কাম মেনেজ কৰি দিয়ে আজিকালি যুগত চব ক্লিয়াৰ কৰি দিছে এতিয়া চাইডত থকা দোকানবিলাকো মানে গোটেই মাৰ খাই গৈছে মোক মানে সেই সন্দৰ্ভত মানে ফোন এটা কৰিবলৈ ক'লে যে মোক ইউটিউবাৰে এনেকে ফোন কৰি দিবলৈ কয় মানে আপোনাৰ ভালকৈ কৈ থাকে তেওঁৰ পৰা ৰিয়েকশ্যন এটা লওক ঠিক আছে আপুনি বিশ্বাস মানে বিকাশ ইউটিউবাৰ হয় নহয় মই ছ'চিয়েল মিডিয়াত দিম মই আপুনি বেয়া পাই লাভ নাই বেয়া পাই লাভ নাই নহয় আপুনি এইবিলাক ভিডিঅ' নেক্সট টাইম নিব মানে মই বেয়া পাইছোঁ আপোনাৰ মই কেলৈ ভিডিঅ' মই 10 মিনিট মই ছ'চিয়েল মিডিয়াত কেইটা মই ভিডিঅ' পষ্ট কৰিম কিন্তু আপুনি এইবিলাক ফটো ভিডিঅ'বিলাক নিব মই সপক্ষে কোৱা নাই বিপক্ষে কোৱা নাই জাষ্ট মই ৰাইজৰ আগলৈ ভিডিঅ' প্ৰেৰণ কৰোঁ ৰাইজে বিচাৰ কৰিব সেইটো কথা মোৰ নেক্সট টাইম ফোন নকৰিব আপুনি নেক্সট টাইম ফোন কৰিমেই মই ফোন নকৰোঁ ঠিক আছে হ'ব দিয়ক